নমস্কাৰ জয় হিন্দ বন্ধু বান্ধৱীসকল আপোনালোকক সকলোক স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। মোৰ নাম পিণ্টু দাস আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দাস চনবিল ব্লগাৰ। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক কিছুমান তথ্য জনাবলৈ চেষ্টা কৰিম। আপোনালোকে সকলোৱে আসাম পুলিচৰ ইণ্টাৰভিউ দি থৈলে আৰু এতিয়া আপোনালোকে এই ফাইনেল ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে। তো বন্ধু বান্ধৱীসকল, মই এজন কেণ্ডিডেট হয়, তো ময়ো ফাইনেল ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'টোত মই জনাবলৈ চেষ্টা কৰিম যে আসাম পুলিচৰ ফাইনেল মেৰিট বা ফাইনেল ৰিজাল্টৰ কাৰণে এই কাট আপ কিমান যাব পাৰে, আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো আহক আৰু দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কৈ দিছোঁ যে আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে এই জেনাৰেলৰ কাট আপ কিমান যাব পাৰে, ফাইনেল মেৰিটৰ SCৰ কাট আপ কিমান যাব পাৰে, STৰ কাট আপ কিমান যাব পাৰে আৰু OBC এইবিলাকৰ কাট আপ কিমান যাব পাৰে, মেল আৰু ফিমেল দুয়োটাৰ বিষয়ে মই আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথমতে মই জনাবলৈ চেষ্টা কৰিম যে এই জেনাৰেলৰ কাট আপ ফাইনেল মেৰিট কিমান কাট আপত মাৰিব পাৰে। তো বন্ধু বান্ধৱীসকল, ভাইভাৰ কাৰণে মাতিছিল আপোনাৰ 63 চামথিং আছিল, 63 চামথিং আছিল জেনাৰেলৰ কাৰণে। তো সেইটোৰ লগত আপুনি এই এক্সট্ৰা মাৰ্ক আপোনাৰ যদি কোৱালিফিকেশ্যন থাকে ছেকেণ্ড ডিভিজন ফাৰ্ষ্ট ডিভিজন, তো সেইটোৰ লগতে আপোনাৰ প্লাছ কৰি ল'ব। ফাৰ্ষ্ট ডিভিজন বহুতেই কম মানি আছে, তো আপুনি ছেকেণ্ড ডিভিজন বেছি আছে, সেইকাৰণে আপুনি +2 কৰি ল'ব। আৰু আপোনাৰ ভাইভাৰ কাৰণে যিমান মাৰ্ক আছিল 5 মাৰ্কৰ ভাইভা হৈছিল, তো আপুনি এটা এভাৰেজ ধৰি ল'ব পাৰে যে কিমান দিব। তো মই এটা মানে আইডিয়া লৈ আপোনালোকৰ ওচৰত জনাবলৈ চেষ্টা কৰিম যে আইডিয়া লৈ আপুনি 3+ কৰি ল'ব পাৰে, ভাইভাৰ মাৰ্কটো 3+ কৰি ল'ব পাৰে। আৰু আপুনি যে আপোনাৰ কোৱালিফিকেশ্যনৰ যি পাৰ্চেণ্টেজৰ মাৰ্কটো আছে সেইটো 2 আপুনি প্লাছ কৰি ল'ব। টোটেল আপুনি 5 মাৰ্ক প্লাছ কৰি ল'ব। 63+ আছিল আপোনাৰ জেনাৰেলৰ কাট অফটো, তো সেইটোৰ লগত আপুনি প্লাছ কৰি ল'ব পাৰে। এইটো মই মেইলৰ কাৰণে কৈ আছোঁ। এইটো আপুনি প্লাছ কৰি লৈ 63 লগত আপুনি 5+ কৰিলে আপোনাৰ 68+ হৈ যায় জেনাৰেলৰ কাট অফটো। তো সেই লগত আপোনাৰ মই ফিমেলৰ কাট অফটো ক'ব বিচাৰিছোঁ যে 57+ আছিল আপোনাৰ এই জেনাৰেলৰ ফিমেলৰ। তো সেইটোৰ লগত আপুনি আৰু এক্সট্ৰা 5 যোগ কৰি ল'ব পাৰে কোৱালিফিকেশ্যনৰ 2 আৰু লগতে আপোনাৰ এই ভাইভাৰ কাৰণে আপুনি 3 মাৰ্ক, তো সেইটো আপুনি প্লাছ কৰি ল'ব পাৰে। এই 57ৰ লগত আপোনাৰ আৰু 5 মাৰ্ক প্লাছ কৰিলে আপোনাৰ হৈ যাব। তো বন্ধু বান্ধৱীসকল, এইটো আছিল আপোনাৰ জেনাৰেলৰ এই ফিমেল আৰু মেইলৰ এই এক্সপেক্টেড কাট অফ। আপোনালোকক কৈ দিছোঁ যে জেনাৰেলৰ হ'ব পাৰে, এই মেইলৰ হ'ব পাৰে আপোনাৰ এটা মানে 1 মাৰ্ক এটা কম বেছিও হ'ব পাৰে। আপোনালোকে এইটো মই এক্সপেক্টেড কাট অফ বনাই আছোঁ। তো এইটো হ'ল জেনাৰেলৰ আৰু SCৰ আছিল 61.66, এইটো হ'ল মেইলৰ। তো সেইটোৰ লগত আপুনি আৰু 5 এক্সট্ৰা প্লাছ কৰি ল'ব, মানে ভাইভা আৰু আপোনাৰ এক্সট্ৰা কোৱালিফিকেশ্যন যি মাৰ্কটো আছে সেইটো আপুনি প্লাছ কৰি ল'ব। তো 61 আৰু 5 66+ এইটো হ'ল এই আপোনাৰ SC, আৰু SC ফিমেলৰ আছিল আপোনাৰ 55.52। তো সেইটোৰ লগত আপুনি আৰু 5 মাৰ্ক এক্সট্ৰা প্লাছ কৰি ল'ব। 5 মাৰ্ক হ'ল আপোনাৰ এটা যে ভাইভাৰ 3 আৰু আপোনাৰ কোৱালিফিকেশ্যন হ'ল 2। তো এইটো আপুনি প্লাছ কৰি ল'ব আৰু 5, তো আপোনাৰ SCৰ ফিমেলৰ হৈ যাব আপোনাৰ 60.52। এটা কম বেছিও হ'ব পাৰে 1 মাৰ্ক। তো মই এটা এক্সপেক্টেড কাট অফ বনাই আছোঁ। তো সেই লগতে আপোনাৰ এই STPৰ আপোনাৰ কাট অফ গৈছিল 52। তো 52ৰ লগত আপুনি আৰু 5 প্লাছ কৰিলে 57। এইটো হ'ল আপোনাৰ এই মেইলৰ কাৰণে। আৰু আপোনাৰ ফিমেলৰ কাৰণে গৈছিল 34।
STP সকলৰ 34 আছিল তো সেইটোৰ লগত আপুনি আৰু 5 প্লাছ কৰি ল'ব তো সেইটো প্লাছ কৰিলে আপোনাৰ হৈ যাব 34 আৰু 5 প্লাছ কৰিলে হৈ যাব আপোনাৰ 39 আৰু আপোনাৰ আছিল এই STH সকলৰ মেইলৰ আছিল আপোনাৰ 59 সামথিং গৈছিল আৰু সেইটোৰ লগত আপোনাৰ প্লাছ কৰি ল'ব 5 আৰু STP ফিমেলৰ গৈছিল 49 সেইটোৰ লগত আপুনি আৰু প্লাছ কৰি ল'ব 5 প্লাছ তো 5 প্লাছ কৰিলে আপোনাৰ হৈ যাব এই 49 54 সামথিং হৈ যাব আপোনাৰ এই STHৰ ফিমেলৰ কাৰণে আৰু OBCৰ গৈছিল আপোনাৰ বন্ধুসকল 60.30 গৈছিল এই মেইলৰ কাৰণে আৰু সেইটোৰ লগত আপোনাৰ 5 প্লাছ কৰিলে আপোনাৰ হৈ যাব 65. সামথিং হৈ যাব আপোনাৰ এই ফাইনাল মেৰিট মেইলৰ কাৰণে আৰু ফিমেলৰ কাৰণে বন্ধুসকল আপোনাৰ ইণ্টাৰভিউৰ কাৰণে মাতিছিল 52 সামথিং 52 লগত আপুনি আৰু 5 মাৰ্ক প্লাছ কৰিলে আপোনাৰ হৈ যাব 58 তো 58 আপোনাৰ এক্সপেক্টেড কাট আপটো হৈ যাব আপোনাৰ 58ৰ ওপৰত থাকিলে আপোনাৰ আৰু এই চাকৰিটো কনফাৰ্ম তো বন্ধুসকল এইটো আছিল আপোনাৰ এই ইউবিৰ কাৰণে আজিৰ ভিডিঅ'টোত ইউবিৰ কাৰণে এক্সপেক্টেড কাট আপ বনাই আছো তো আজিৰ ভিডিঅ'টোত ইমানেই আছিল তো বন্ধুসকল আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো বন্ধুসকল আকৌ এবাৰ মই নতুন এটা ভিডিঅ' লৈ এবিৰ কাট অফ কিমান যাব পাৰে সেইটোৰ বিষয়ে